Hello everyone and welcome back to my YouTube channel. Our notun eta vlog ole apnalok swagotam janaisu. Aji amar last. Jao bye bye. So etia ulai ready holu goi asu aji ditu dekhoi jam ki hoy. So bolok aji vlog to start kor. এতিয়া বৰ্তমান ক্লাস 6 or 8 আছো সো ফাৰ্স্ট দিনাখনি আমি ক্লাস 8 তে পাইছিলো 6 8 আৰু আজি লাষ্ট হেতক লগ পাই গৈছো মৰমৰ লাছলি কেটা সো ভাল লাগিছে হেতক উঠাব লাগে বলে ভিডিওত সো এবাৰ দেখাই দিছো ভালকে পঢ়িবা সবে ভাল মানুহ হবা মনত পৰিলে কমেন্ট দিবা আছে পঢ়িবা মনে থাকা বাকি খিনিয়ে
Thank you so much. কি লিখিছে তুমি নিজে লিখিছা নেকি? ঠিক আছে মই পঢ়ি শুনাও। হা? মোক লিখিব হয় নেকি? ঠিক আছে। এন্ধাৰৰ হতে মোৰ বহু যুগৰে নাচো ধুমুহাৰ হতেও গানটো ধুমুহাৰ হতে মোৰ বহু যুগৰে সপোন আপোনালৈ বহুত মনত পৰিব পঢ়োৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিল আপুনি যতে থাকে ভালে থাকক আশা কৰো যেন আপোনাক আকৌ এবাৰ দেখা পাওঁ ভালকে পঢ়িবা কি ঠিকনা পায় পাবই পাৰো ন আহিলো ক্লাছ কৰোৱা হ'ল কেইটামান ক্লাছত সোমাই আহিলোঁ যোনকেইটা ক্লাছত পাইছিলোঁ আৰু চব ক্লাছটো কৰোৱাত নাপালোঁ মই ক্লাছ 6ৰ গোটেইকেইটা ছেকশ্যনতে সোমালোঁ ক্লাছ 9তো সোমালোঁ নেকি বহুত বেছি ৰ'দ আজি পূৰা চবৰ লগত ফটো চটো উঠি এতিয়া পূৰা ঘামি জামি অৱস্থা নাই বহি আছোঁ আমাৰ যাব সময় হৈছে আৰু এতিয়া ফটো উঠিব আহিছোঁ আজি আমি চবেই নীলা নীলা মিলাই আহিছোঁ চাওঁ চাই দিয়া এবাৰ মানে ব্লু চব ব্লু চাই দিয়া নিশা চবেই ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ব্লু ব্লু চবেই ব্লু ৰেডি হৈ গৈ আছোঁ ঘৰ চেনেলটো প্লেন বনালোঁ আজি যিহেতু শেষ হ'ল প্ৰেক্টিছ ৰাতিপুৱা ক্লাছ হোৱা তথাপিও মই গলি কৰি দিলোঁ ঘৰত থাকি আৰু ভালকৈ খাই আৰু মই ইয়াত ভালকৈ খাব পৰা নাই মানে কেণ্টিনৰ খানাটো ইমান ভাল হৈছে নোৱাৰোঁ মই নাই গ'লোঁ মানুহজনী যেনেকুৱা আছিলোঁ আগতে চ' এতিয়া গৈ আছোঁ আহিছোঁ ভাত খাইছোঁ ডাইৰেক্ট পেকিং কৰি এতিয়া সেয়া পেক কৰি এতিয়া ওলাইছোঁ চ' গৈ আছোঁ এতিয়া চ' ব্লগটো চাই যাব আৰু বহুত কথা ক'বলগীয়া আছে চ' ব্লগ কণ্টিনিউ কৰিব দেই आपकी यात्रा सुखद सुरक्षित व मंगलमय हो स्टेशन कोई सर्दी तो बहुत हेक्टिक के जैसा बाहर नहीं सोना पड़ेगा আহি পালোঁ ঘৰ আহি আইচক্ৰীম খাব লৈছোঁ কিন্তু ইয়াতে দেখোন আমাৰ পূৰা ঠাণ্ডা মোৰ একদম ৰাস্তাত চৰ্দি লাগি গৈছে চ' এতিয়া ফ্ৰেছ হৈ লওঁ
সো ফ্ৰেছ হৈ উঠিছোঁ জাষ্ট আৰু আজি একেবাৰে সময় পোৱা নাই ৰাতিপুৱা লৰালৈকে স্কুল গৈ ষ্টুডেণ্টৰ লগত সময় কটাই আজি লাষ্ট ডে আছিলে সো স্কুলতে পাৰ কৰিলোঁ তাৰপিছতে ছাডেনলি মই ভাবিলোঁ ঘৰৰ পৰা এপাক আহোঁ একচুৱেলি আহিবলৈ মন আছিলেই মোৰ ভাবিছিলোঁ প্ৰেক্টিছ টিচিং শেষ হ'লে মই ঘৰৰ পৰা এপাক আহিম বুলি তাৰপিছত ক্লাছ মই আমাৰ একে সোমবাৰৰ পৰা হ'ব ভাবিছিলোঁ কিন্তু কাইলৈৰ পৰাই হ'ব উপায় নাই আৰু দুদিন ক্ষতি হ'ব আৰু বহুত কথা ক'বলগীয়া আছে যিটো মই ক'বই পোৱা নাই আজি সময় খুব বেছি ভাল লাগিলে মোৰ ষ্টুডেণ্টখিনিলে সদায় মোৰ বহুত বেছি মনত পৰিব এতিয়াও বহুতে কমেণ্ট দি আছে মেছেজ দি আছে মেম আপোনাক বহুত মিছ কৰিম ভাল লাগিলে ক্লাছ কৰি এনেকৈ কৈ আছে চ' সেইখিনিয়ে মোৰ কাৰণে বহুত বেছি আৰু ইমান কম সময়তে চবৰ লগত ইমান যে ক্ল'জ হ'ব পাৰিলোঁ সেইটোক লৈ মই সৌভাগ্যৱান বুলি ভাবোঁ আৰু ভাল লাগিলে এতিয়া ষ্টুডেণ্টছৰ কাৰণে মই ক'ব বিচাৰিছোঁ ইমানখিনি মৰম দিয়াৰ কাৰণে ধন্যবাদ নাজানো কিমানখিনি ভালকৈ তোমালোকক পঢ়াব পাৰিলোঁ এমাহতে দিয়াচোন ইমান এক্সপিৰিয়েঞ্চো নাই কিন্তু মই এটা কথা গম পালোঁ এই এমাহৰ আমাৰ প্ৰেক্টিছ টিচিঙৰ ট্ৰেইনিঙত যে মই এটা ভাল প্ৰফেশ্যন চিলেক্ট কৰিছোঁ আচলতে এনেকৈ পঢ়াই মই গম পালোঁ যে মই ৰাইট প্ৰফেশ্যন চুজ কৰিছোঁ মই এইটো প্ৰফেশ্যনক লৈ খুব বেছি হেপী ছেটিছফাই হয় এটা নতুন চিন্তাৰে আগবাঢ়িব পাৰোঁ টিচাৰ হ'বলৈ বহুতখিনি কোৱালিটিজ লাগিব আৰু মই সদায় এগৰাকী ভাল টিচাৰ হ'বলৈ সদায় যত্ন কৰি যাম আৰু তোমালোকে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু তোমালোক সকলো ষ্টুডেণ্টলৈ যদি মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চবলৈকে মোৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ থাকিলে জীৱনৰ লক্ষ্যত সদায় উত্তীৰ্ণ হোৱা বহুত বহুত শুভেচ্ছা আৰু আশীৰ্বাদ দিছোঁ ভালকৈ পঢ়িবা কিবা কনফিউজন থাকিলে মই আছোঁৱেই এয়া মোক ষ্টুডেণ্টে ইমান মৰম যাচিছে তাৰ বাবে থেংক ইউ ছ' মাছ আৰু কোনোবাই মোৰ নামটো আছিলে শ্ৰী পল দাসে লিখিছে আপোনাক অশেষ ধন্যবাদ থাকিল আপুনি য'তে থাকে ভালে থাকক আশা কৰোঁ যে আপোনাক আকৌ দেখা পাম আৰু কোনোবাই দিছে আই লাভ ইউ দীপিকা মেম আৰু থেংক ইউ ছ' মাছ তোমালোকৰ ইমানখিনি মৰম পাই মই বহুত বেছি লাকি ফিল কৰিছোঁ দেই চ' আজিৰ দিনটো এনেকৈ পাৰ হ'ল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ লগ পাম তেন্তে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই